চামগুৰি সমষ্টিৰ বাজিয়াগাঁও পঞ্চায়তৰ অন্তৰ্গত 10 নম্বৰ ৱাৰ্ডত আৰু 10 নম্বৰ ৱাৰ্ডত এটা বিধ্বস্ত পথে এতিয়া সাধাৰণ ৰাইজক জমৰ যাতনা ভুগিবলৈ বাধ্য কৰাইছে। পোনপ্ৰথমে মই ND24 দৰ্শকসকলক সেই পথটো দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ। এইটো হৈছে চামগুৰি সমষ্টিৰ বাজিয়াগাঁও পঞ্চায়তৰ 10 নম্বৰ ৱাৰ্ডৰ এটা পথ, যিটো পথে এতিয়া সাধাৰণ ৰাইজক জমৰ যাতনা ভুগিবলৈ বাধ্য কৰাইছে, যাৰ ফলত এতিয়া ৰাইজ ওলাই আহিবলৈ বাধ্য হৈছে। কিয়নো 20 বছৰ ধৰি এই পথটো এইদৰে কোনো ধৰণৰ পকীকৰণ নোহোৱাকৈ এইদৰে পৰি থাকিবলগীয়া অৱস্থা হৈছে। তাকে লৈ এতিয়া ৰাইজ চিন্তিত হৈ পৰিছে, কিয়নো বিভিন্ন পঞ্চায়তত উন্নয়নৰ যি ঢৌ উঠিছে, সেই ঢৌৱে কিন্তু চুব পৰা নাই বাজিয়াগাঁও পঞ্চায়তত। মই ইয়াৰ কিছু স্থানীয় লোক আছে, মই তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব? দেখিবলৈ পোৱা গৈছে চৰকাৰখনে কিন্তু বিভিন্ন পঞ্চায়তত যথেষ্টখিনি উন্নয়ন কৰিছে, কিন্তু আপোনালোকৰ যি বাজিয়াগাঁও পঞ্চায়তৰ 10 নম্বৰ ৱাৰ্ডত কিন্তু উন্নয়ন দেখিবলৈ পোৱা নাই। আমি চৰকাৰৰ পৰা এটাই আবেদন আছে, আমাৰ মানে ৰাস্তাটো অৱস্থা বহুত বেয়া। আমাৰ ক'ৰবাত বজাৰ চজাৰ যাবলৈ হ'লে চেণ্ডেলটো হাতত লৈ খোজকাঢ়ি যাব লাগে, আৰু ল'ৰা ছোৱালী স্কুলত যাবলৈ হ'লে আপোনাৰ চেণ্ডেল হাতত লৈ জোতা তোতা হাতত লৈ কোচত কৰি লৈ যাব লাগে স্কুলত। এম্বুলেঞ্চ গাড়ী চাড়ীটো সোমাবই নোৱাৰে। বহুত অসুবিধা আমি ভুগি আছোঁ। চৰকাৰৰ ফালৰ পৰা এটাই আবেদন আছে, আমাৰ ৰাস্তাটো অতি সোনকালে মেৰামতি কৰি দিব লাগে। কিমান বছৰৰ পৰা এইদৰে আছে ৰাস্তাটো? 20 বছৰ প্লাছ। 20 বছৰ। সেই সময়ত ৰকিবুল হুছেইন আপোনাৰ বিধায়ক আছিল, সেই সময়তো আপোনালোকে কৰা নাছিল নেকি? নাই, হোৱা নাই তেতিয়াহ'লে। এতিয়াও হোৱা নাই? হোৱা নাই। কি আপোনালোকে কাৰোবাক জনাইছে নে এই পথটোৰ বিষয়ে? জনোৱা হ'ল। আমাৰ ৰাস্তাৰ কাম আহিলে 2-3 গাড়ী মাটি পেলালে আকৌ তেনেকুৱাই হৈ যায় অৱস্থা। ইয়াৰ ওপৰত আৰু একো হোৱা নাই। পঞ্চায়ত প্ৰতিনিধিয়ে কি কয়? পঞ্চায়ত প্ৰেচিডেণ্ট যিগৰাকী আছে তেখেতে কিবা কৈছেনে এই ৰাস্তাটো বনোৱাৰ ক্ষেত্ৰত? তাক জনোৱা হৈছে, জনোৱা হোৱাৰ পিছতে তেনেকুৱা মাটি চাটি পেলাইছে, বালি চালি কেইবাগান গাড়ী পেলাইছে, পেলোৱাৰ পিছত আৰু তেনেকুৱা অৱস্থা হৈ আছে, পেলাই থৈ গুচি যায় আৰু বাকী কাম একো নহয়। হয়, নিশ্চয়কৈ যি 10 নম্বৰ ৱাৰ্ডৰ যি বাজিয়াগাঁও পঞ্চায়তৰ সেই 10 নম্বৰ ৱাৰ্ডত এই পথটোত খালি 2-3 গাড়ী মাটি পেলাই তেওঁলোকে নিজৰ কাম সামৰে। আৰু কিছু স্থানীয় লোক আছে মোৰ লগত এই মুহূৰ্তত। কি ক'ব? এইদৰে 20 বছৰ এটা পথ এইদৰে পৰি আছে। হয়, আমাৰ ধৰক এই ৰাস্তাটো আমাৰ গাঁৱলীয়া ৰাস্তা হয়। গাঁৱলীয়া ৰাস্তা হয়। আমি আৰু আগতো কেইবাবাৰ আমাৰ কমপ্লেইন জনাইছোঁ। জনোৱাৰ পিছত আমাক এয়া কেইটামান গিটি বালি কেইটামান পেলাই দিছে, পেলাই দিয়াৰ পিছত আপোনাৰ কামখিনি হ'ল বুলি কৈছে। হ'ল তেতিয়াতো শুকানৰ দিন আছিলে, তেতিয়া বালি চালি অলপ দিছে, দিয়াৰ পিছত আপোনাৰ হৈ গ'ল বোলে, ৰাস্তা হৈ গ'ল। এতিয়া ধৰক আমাৰ এনেকুৱা গাঁৱলীয়া ৰাস্তা এনেকুৱা এটা অসুবিধাত পৰিছোঁ যে আমাৰ সন্তান বা আমাৰ ল'ৰা ছোৱালী লৈ স্কুলত যাম বা আমি নিজে ঘৰৰ পৰা ওলাই পেলাই বা কিবা চেণ্টাৰত যাম, এইটো সুবিধা নাই আমাৰ। আমি এইটো কোনো পধ্যে সুবিধা যাব নোৱাৰোঁ। ধৰক আমাৰ চৰকাৰৰ এইটোৱে আবেদন যে আমাৰ এইটো গাঁৱলীয়া ৰাস্তাটো আমাক অতি সোনকালে ঠিক কৰি দিব লাগে, ভাল কৰিব লাগে, যাতে আমাৰ অহা যোৱাৰ কাৰণে ৰাইজৰ কাৰণে সুবিধা হয়। এইবাৰ নতুন বিধায়ক পাইছে, বিধায়ক গৰাকী কি ক'ব? হয়, বিধায়কক আমি এইটোৱে আবেদন কৰিছোঁ যে আমাৰ নতুন বিধায়ক হৈছে, যে আমাৰ গাঁৱলীয়া ৰাস্তাটো অলপ সুবিধা কৰি দিয়ক বা ভাল কৰি দিয়ক, যাতে আমাৰ ৰাইজৰ কাৰণে অলপ সুবিধা হয়। ৰোগী নিয়াৰ ক্ষেত্ৰতো ৰোগী নিয়াৰ ক্ষেত্ৰত যথেষ্ট হ'ল। ধৰক আপোনাৰ কোনোবা সময়ত কোচত দাঙি লৈ যাবলগীয়া হৈ যায়। কোচত দাঙি নি পেলাই আপোনাৰ গাড়ীত তুলিবলগীয়া হৈ যায়। কিবা টমটম এখন নোসোমায় বা টেম্পু এখন নোসোমায় বা কিবা ধৰক এম্বুলেন্স নোসোমায়। এম্বুলেন্স আহিলে আপোনাৰ মেইন ৰোডত ৰখি থাকে। ইয়াৰ পৰা কোচত লৈ বা ঠেলা এখনত লৈ দাঙি লৈ আপোনাৰ মেইন ৰোডত উঠাব লাগে। এতিয়া আমাৰ এইটো অসুবিধাই যে আমাৰ বস্তুটো যেতিয়া আমি সুবিধা কৰিব পাৰোঁ বা যেতিয়া আমাৰ এটা সুবিধা হয়, তেনেকুৱা আমি এটা আবেদন কৰিছোঁ চৰকাৰক। কি ক'বা? এইদৰে ৰাস্তাটো পৰি আছে তোমালোকৰ, যাতে অলপ সোনকালে ৰাস্তাটো চৰকাৰে ঠিক কৰি দিয়ে, এইবিলাকে মানে কম। কিমান বছৰ হৈ গ'ল? 20 বছৰে হৈ গ'ল। তাৰ পিছতো কিন্তু ৰাস্তাটো হোৱা নাই। নাই হোৱা। হয়, এই ঠাইটুকুৰা কি নাম? কি? ভগামুৰ। ভগামুৰ। কিমান নম্বৰ ৱাৰ্ড এইটো? 10 নম্বৰ ৱাৰ্ড। 10 নম্বৰ ৱাৰ্ড। কি পঞ্চায়তৰ অন্তৰ্গত? বাজিয়াগাঁও পঞ্চায়ত। বাজিয়াগাঁও পঞ্চায়তৰ কি ক'ব? বাজিয়াগাঁও পঞ্চায়ত অন্যান্য পঞ্চায়ততকৈ কিন্তু বাজিয়াগাঁও পঞ্চায়ত পিছ পৰি আছে বুলি ক'ব পাৰি। হয়, এতিয়া পিছ পৰি আছে। আমাৰ বাজিয়াগাঁও পঞ্চায়তো এতিয়া পিছ পৰি আছে। কিয় চাওক, এতিয়া আমাৰ 10 নম্বৰ ৱাৰ্ডত আৰু চাক ঘূৰি পেলাই চাগে আৰু ৰাস্তা এনেকুৱা নাই, কিন্তু 10 নম্বৰ ৱাৰ্ডৰ এইটো ৰাস্তাটো একদম বেছিকে বেয়া আছে। সেইকাৰণে আমি নতুন চৰকাৰক আহ্বান জনাওঁ, যাতে আমাৰ ৰাস্তাটো হ'ব লাগে।
আৰু চামগুৰি সমষ্টিৰ MLA আছে তানজিল হুছেইন, তেওঁকো মই আহ্বান জনাওঁ যাতে আমাৰ ৰাস্তাটো হ'ব লাগে। হয়, নিশ্চয়কৈ এয়া আছিল চামগুৰি সমষ্টিৰ বাজিয়া গাঁও পঞ্চায়তৰ 10 নম্বৰ ৱাৰ্ডৰ ৰাইজ। আৰু তেওঁলোকে এটাই অনুৰোধ জনাইছে, নতুন যিগৰাকী বিধায়ক তানজিল হুছেইন তথা যি নতুন চৰকাৰখন আহিছে, নতুন চৰকাৰখনক অনুৰোধ জনাইছে যাতে অতি সোনকালে তেওঁলোকৰ যি এই পঞ্চায়তৰ 10 নম্বৰ ৱাৰ্ডৰ যি পথ, সেই পথ পকীকৰণৰ ব্যৱস্থা কৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।